কাজিৰঙাত চৰকাৰী অৰ্কিড পাৰ্ক চলিত মাহতে মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। কাজিৰঙাৰ আন এক আকৰ্ষণ আছিল অখিল গগৈৰ উদ্যোগত গঢ় লৈ উঠা অৰ্কিড পাৰ্ক, য'ত ভিৰ কৰেহি দেশী বিদেশী পৰ্যটকে। কেৱল অৰ্কিডেই নহয়, ইয়াৰ সংগ্ৰহালয়, থলুৱা খাদ্য সম্ভাৰ, সাংস্কৃতিক অনুষ্ঠানসমূহেও বিশেষ দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু এই অৰ্কিড উদ্যানৰ ভূমিক লৈ শাসক পক্ষই প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল অখিল গগৈ। অৱশ্যে অখিল গগৈৰ প্ৰচেষ্টাক বহুতে প্ৰশংসাও কৰে। এইবাৰ অখিল গগৈৰ অৰ্কিড উদ্যানতকৈ বিশাল উদ্যান নিৰ্মাণ কৰিছে চৰকাৰে। উদ্যানখনত থাকিব 2000ৰো অধিক অৰ্কিড। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব চৰকাৰী অৰ্কিড উদ্যান, য'ত থাকিব ৱাকিং জোন, জলপ্ৰপাত, শিশু উদ্যান। কহৰাত নিৰ্মীয়মান উদ্যানখনৰ সবিশেষ তথ্য সদৰি কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই। এইখন অৰ্কিড পাৰ্ক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় কৈ আহিছে যে এই অৰ্কিড পাৰ্কখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হ'ব লাগিব, আৰু তেখেতে গাইড কৰি আহিছে। তো আমি আপোনালোকে আজি দেখিলে যে দ্ৰুতগতিত কাম চলি আছে, আৰু আমাৰ উদ্যোক্তাসকলে কৈছে যে জানুৱাৰীৰ পহিলাতেই গোটেই কামখিনি সম্পূৰ্ণ হৈ উঠিব। ইয়াত চিলড্ৰেন পাৰ্ক হ'ব, থকা মেলাৰ গেষ্ট হাউচৰ ব্যৱস্থা আছে, ৱাকিং জোন আছে, ৱাটাৰফলছ থাকিব, আৰু প্ৰায় 2000মান অৰ্কিড ইতিমধ্যে আনি ইয়াত ভৰাইছে। বছৰৰ পহিলা মাহতেই পৰ্যটকৰ বাবে মুকলি কৰা হ'ব উদ্যানখন। মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকল পৰ্যটক কাজিৰঙালৈ আহিব, কাৰণ দেশী বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আহি যোৱাৰ পাছত, মহামান্য ৰাষ্ট্ৰপতি আহি যোৱাৰ পাছত, ভূটানৰ ৰজা অহাৰ পাছত, এই কথাখিনি আপোনালোকে সকলোৱে জানে। মই ভাবোঁ যে এই স্থানটো পৰ্যটকৰ আকৰ্ষণীয় এক স্থান হ'ব। কহৰাৰ এই পইণ্টটো আমি খুব সোনকালে কামখিনি শেষ কৰি এইটো শুভ উদ্বোধন কৰাব পাৰিম। মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিব, নিজে আহি কৰিব। মন্ত্ৰী অতুল বৰাৰ আশা, চৰকাৰী অৰ্কিড উদ্যানখন হ'ব ৰাজ্যৰ অন্যতম আকৰ্ষণীয় পৰ্যটনথলী। কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মা, DY365। কাজিৰঙাত চৰকাৰী অৰ্কিড পাৰ্ক চলিত মাহতে মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। কাজিৰঙাৰ আন এক আকৰ্ষণ আছিল অখিল গগৈৰ উদ্যোগত গঢ় লৈ উঠা অৰ্কিড পাৰ্ক, য'ত ভিৰ কৰেহি দেশী বিদেশী পৰ্যটকে। কেৱল অৰ্কিডেই নহয়, ইয়াৰ সংগ্ৰহালয়, থলুৱা খাদ্য সম্ভাৰ, সাংস্কৃতিক অনুষ্ঠানসমূহেও বিশেষ দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু এই অৰ্কিড উদ্যানৰ ভূমিক লৈ শাসক পক্ষই প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল অখিল গগৈ। অৱশ্যে অখিল গগৈৰ প্ৰচেষ্টাক বহুতে প্ৰশংসাও কৰে। এইবাৰ অখিল গগৈৰ অৰ্কিড উদ্যানতকৈ বিশাল উদ্যান নিৰ্মাণ কৰিছে চৰকাৰে। উদ্যানখনত থাকিব 2000ৰো অধিক অৰ্কিড। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব চৰকাৰী অৰ্কিড উদ্যান, য'ত থাকিব ৱাকিং জোন, জলপ্ৰপাত, শিশু উদ্যান। কহৰাত নিৰ্মীয়মান উদ্যানখনৰ সবিশেষ তথ্য সদৰি কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই। এইখন অৰ্কিড পাৰ্ক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় কৈ আহিছে যে এই অৰ্কিড পাৰ্কখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হ'ব লাগিব, আৰু তেখেতে গাইড কৰি আহিছে। তো আমি আপোনালোকে আজি দেখিলে যে দ্ৰুতগতিত কাম চলি আছে, আৰু আমাৰ উদ্যোক্তাসকলে কৈছে যে জানুৱাৰীৰ পহিলাতেই গোটেই কামখিনি সম্পূৰ্ণ হৈ উঠিব। ইয়াত চিলড্ৰেন পাৰ্ক হ'ব, থকা মেলাৰ গেষ্ট হাউচৰ ব্যৱস্থা আছে, ৱাকিং জোন আছে, ৱাটাৰফলছ থাকিব, আৰু প্ৰায় 2000মান অৰ্কিড ইতিমধ্যে আনি ইয়াত ভৰাইছে। বছৰৰ পহিলা মাহতেই পৰ্যটকৰ বাবে মুকলি কৰা হ'ব উদ্যানখন। মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকল পৰ্যটক কাজিৰঙালৈ আহিব, কাৰণ দেশী বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আহি যোৱাৰ পাছত, মহামান্য ৰাষ্ট্ৰপতি আহি যোৱাৰ পাছত, ভূটানৰ ৰজা অহাৰ পাছত, এই কথাখিনি আপোনালোকে সকলোৱে জানে। মই ভাবোঁ যে এই স্থানটো পৰ্যটকৰ আকৰ্ষণীয় এক স্থান হ'ব। কহৰাৰ এই পইণ্টটো আমি খুব সোনকালে কামখিনি শেষ কৰি এইটো শুভ উদ্বোধন কৰাব পাৰিম। মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিব, নিজে আহি কৰিব। মন্ত্ৰী অতুল বৰাৰ আশা, চৰকাৰী অৰ্কিড উদ্যানখন হ'ব ৰাজ্যৰ অন্যতম আকৰ্ষণীয় পৰ্যটনথলী। কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মা, DY365।